এই বাতৰি লৈ আহিছো মই পাপৰি এখন মেইল আৰু সেই মেইলখনত লিখা কথাবোৰ যেনেকুৱা ধৰণে দেখিবলৈ পোৱা গৈছিলে যে এজন যেন মানসিকভাৱে বিকৃত লোকে লিখা এখন চিঠি এখন মেইল য'ত সেই লোকগৰাকী বা যিটো য'ৰ পৰা সেই মেইলটো আহিছিলে তাত তেওঁ উল্লেখ কৰিছিলে আৰু তেওঁ যিবোৰ কথা লিখিছিলে তাত এনে ধৰণৰ আছিলে যে মই যেতিয়া তোমালোকৰ এই খবৰবোৰ তোমালোকক মই নিশেষ কৰি দিয়াৰ এই খবৰবোৰ যেতিয়া সংবাদ মাধ্যমত সম্প্ৰচাৰিত হ'ব তেতিয়া মই হাঁহিম আৰু তোমালোকে সেয়া ভাবিবও নোৱাৰা আৰু পৰৱৰ্তী সময়ত অৰ্থাৎ সেই সুখ মই লাভ কৰাৰ পিছত মই নিজকে শেষ কৰি দিম মই চৰম পন্থা বাছিলো মোৰ মানসিক ৰোগ চিকিৎসক গৰাকীয়ে বা মনোবিজ্ঞানী গৰাকীয়ে বা মোক বুজি নাপালে বা মোক ঘৰৰ মানুহে বুজি নাপালে গতিকে মই এনেকুৱা ধৰণে এটা পদক্ষেপ গ্ৰহণ কৰিলো সকলোকে শেষ কৰি দিয়াৰে মোৰ উদ্দেশ্য আৰু মই ক'ত এই সামগ্ৰীখিনি মই থৈছো সেই কথাও মই উল্লেখ কৰিম এনে ধৰণে এখন ধমকি ভৰা ইমেইল আহিল 50খন বিদ্যালয়লৈ আহিল এই ঘটনা সংঘটিত হৈছে দিল্লীত 50খনকৈ বিদ্যালয়ত এই এখন মেইলে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিলে আৰু মেইলখনত যিবোৰ কথা লিখা আছিল এইবোৰ উদ্ভট কথা আছিলে যেনে যে অভিভাৱকসকলে যেতিয়া দৌৰি আহিব বিদ্যালয়ত নিজৰ শিশু বা নিজৰ সন্তানটি নিবৰ বাবে সেই দৃশ্য চাই মই হাঁহি উঠিম আৰু সেই যিবোৰ শৰীৰ তাত পৰি থাকিব সেয়া চাই মই হাঁহি উঠিম মুঠৰ ওপৰত এখন অদ্ভুত মেইল আহিছিল য'ত গোটেই কথাখিনি যদি পঢ়া যায় এটা কথা নিশ্চিত যে লোকগৰাকী আছিল মানসিকভাৱে বিকাৰগ্ৰস্ত ঠিক তেনেকুৱা ধৰণৰ এটা কথা যেন প্ৰতিপন্ন হৈছিল সেই মেইলখনত য'ত তেওঁ আৰম্ভণিতে লিখিছিল হেল্ল' আই এম ৰাইটিং টু লেট ইউ ন' ডেট আই হেভ প্লেচ ছেভাৰেল এক্সপ্ল'জিভ ডিভাইচ এনেধৰণে আৰম্ভ কৰিছিল আৰু কৰাৰ পিছতে এখন দীঘলীয়া মেইলত তেওঁ গোটেইখিনি কথা লিখিছিল তেওঁ মনত থকা যিখিনি অশান্তি সেই অশান্তিখিনি পৰিস্ফুট হৈ পৰিছিল আৰু তেওঁ লিখিছিল যে ইউ অল ডিজাৰ্ভ টু চাফাৰ I truly hate my life তেওঁ নিজৰ জীৱনটো খুব বেছি বেয়া পায় এনে ধৰণে তেওঁ এই গোটেই মেইলখন এখন দীঘলীয়া মেইল তেওঁ লিখিছিল আৰু তাৰ পিছতে তেওঁ এই কথাখিনিৰ পিছতে এটা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল এই যিটো থ্ৰেট আহিছিল যাৰ ফলত তেওঁলোকে এটা এনেকুৱা ধৰণৰ বুধবাৰে অহা এখন মেইলৰ পিছত এনেকুৱা ধৰণৰ এটা পৰিস্থিতি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলে য'ত হয়তো তাত থকা লোকসকল বহুত বেছিভাৱে তেওঁলোকে হাহাকাৰ লাগে এটা চিন্তা এটা এনেকুৱা ধৰণৰ এটা চিন্তাৰ মাজত যাতে মানুহখিনি সোমাই পৰে তেনেকুৱা এটা উদ্দেশ্য প্ৰণোদিতভাৱে এনে ধৰণে এই কথাখিনি আৰম্ভ কৰিছিল গতিকে এই যি ধৰণে আচলতে যেতিয়া এই গোটেই কথাখিনি হয় তেতিয়া তাত যিসকলে তাত যি বিস্ফোৰক সামগ্ৰী তাত শেষ কৰি দিব পাৰে বা তাত যেহেতু ডিসপোজেবল কৰি দিব পাৰে গতিকে সেই টিমটো তাত আহি উপস্থিত হৈছিল ঠিক তেনেধৰণে তাত যথেষ্ট এই গোটেই বিদ্যালয় কেইখনত যথেষ্ট সংখ্যক আৰক্ষী লোক আহি যথা সময়ত উপস্থিত হৈছিল আৰু তেতিয়ালৈকে কিন্তু একো বস্তু বিচাৰি পোৱা নাছিলে আৰু সেই মেইলখন ক'ত আহিছিলে এবাৰ কৈ দিছো সেন্ট জেভিয়াৰ স্কুলত আহিছিলে সিভিল লাইন্স ঠিক তেনেধৰণে ৰিচমণ্ড গ্লোবেল স্কুলত আহিছিলে পশ্চিম বিহাৰত আহিছিলে পশ্চিম বিহাৰ বোলা যিখন পশ্চিম বিহাৰত এখন বিদ্যালয়ত আহিছিলে অভিনম পাব্লিক স্কুলত আহিছিলে ৰোহিণীত থকা ঠিক তেনেধৰণে বিভিন্ন ধৰণৰ তাত 50খনকৈ বিদ্যালয় আছিলে প্ৰথমতে 7খন বিদ্যালয়ত আহে আৰু তাৰ পিছতে 50খন বিদ্যালয়ত মহাবিদ্যালয় মিলি মুঠৰ ওপৰত প্ৰায় 50খনলৈ এনে ধৰণৰ এটা মেইল আহে যিটো পৰৱৰ্তী সময়লৈ এনে ধৰণে আচলতে এই গোটেই খবৰটো বিয়পি পৰে যাৰ ফলত এটা আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় কিন্তু দিল্লীত মেইল আহা বা এনে ধৰণে ভাবুকি ভৰা মেইল আহাটো দিল্লীত যে নতুন কথা হৈ থকা নাই প্ৰায় প্ৰত্যেকখন আমি যদি চাওঁ যে বিগত বৰ্ষটো এনে ধৰণৰ ভাবুকি ভৰা মেইল আহে বিদ্যালয়সমূহ পোৱাৰ ভাগত অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীসকলক থৈ যায় আৰু তাৰ পিছতে এখন মেইল আহে তাৰ পিছতে বিদ্যালয়সমূহ খালী কৰি দিয়া যায় মুঠৰ ওপৰত এটা ভয় লগা এটা পৰিস্থিতিৰ উদ্ভৱ হয় এটা হাহাকাৰ লাগে আৰু সেই এটা যেন খেল ধেমালি কৰি থাকে সেই যিবোৰ লিংকৰ পৰা যিবোৰ মেইল আহে সেই মেইল অহাৰ যেহেতু তাৰ কোনো ধৰণৰ এটা নিৰ্দিষ্ট পইণ্ট কোনো বিচাৰি নাপায় ই ক'ৰ পৰা আহিছে তাৰ কোনো সোৰ্স বিচাৰি পোৱা নাযায় সেইটো হৈছে সবতকৈ সকলোতকৈ আচৰিত কথা আৰু যেহেতু আজিৰ দিনটোত অৰ্থাৎ আজিৰ দিনটোত আমি যদি চাওঁ যে আজি 12:09 পূৰ্বে এই ধৰণৰ এখন মেইল আহে যাৰ ফলত আজিৰ দিনটোত নতুনকৈ এই মেইলখনে সকলোকে হাহাকাৰ এটা অৱস্থাৰ সৃষ্টি কৰি দিয়ে মুঠৰ ওপৰত প্ৰায় 50 বুলি কৈছো দিল্লীত এনে ধৰণে এখন বম থ্ৰেট পোৱা যায় য'ত এইখিনি ভয় লগা কথা লিখে আৰু তাৰ পিছতে তৎপৰ হৈ পৰে দিল্লী আৰক্ষীয়ে আটাইখিনি বিদ্যালয়তে তেওঁলোকে যায় গৈ এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো খবৰ তেওঁলোকে নাপালে বা কোনো বিস্ফোৰক তাত সামগ্ৰী লাভ নকৰিলে যেটো পূৰ্বতেও হৈছে পূৰ্বতেও এনে ধৰণে হাহাকাৰ লাগে
ততাতয়াকে তাত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় ততাতয়াকে তাত বম স্কোৱাডৰ দল উপস্থিত হয় ততাতয়াকে তাত অভিভাৱকসকল উপস্থিত হৈ পেলাই তাৰ পৰা নিজৰ ছাত্ৰ ছাত্ৰীক নিজৰ সন্তানটিক লৈ আহে কিন্তু একো নঘটে আৰু এইবেলি যিখন মেইল আহিছে এখন অদ্ভুত মেইল আৰু যিখন মেইল আহিছে সেইখন ৰিচমণ্ড গ্লোবেল স্কুলত আহিছে যিখনত আমি কৈছো যে যিবোৰ কথা লিখি থোৱা আছে সেইবোৰ অতিকৈ কিছু ভয় লগা কথা কিছু ভয় তাত দেখিবলৈ পোৱা গৈছে সেই তাত কি সংস্থাপন কৰিব বোমা সংস্থাপন কৰিব সেইটো ভয় লগা কথা নহয় কথা হৈছে তাত লিখা কথাখিনি ইমান ভয় লগা তাত যিখিনি কথা লিখিছে এনেকুৱা ধৰণে লিখিছে যি মানসিকভাৱে বিকৃতি থকা লোকেহে তাত লিখিব পাৰে যেনে লিখিছে যে হেল্ল' বুলি সম্বোধন কৰি লিখিছে যে মই হাঁহিম যেতিয়া এনেকুৱা ধৰণৰ এটা অৱস্থাৰ সৃষ্টি হ'ব পৰিস্থিতিৰ সৃষ্টি হ'ব য'ত অভিভাৱকসকলে কান্দিব য'ত তাত এটা যি ধৰণৰ দেখিবলৈ পোৱা গৈছে যেন সেই যোনে সেই মেইলখন পঠিয়াইছে তেওঁৰ মানসিকভাৱে সাংঘাতিক ধৰণে তেওঁ খুব বেছি এটা ভাগি পৰা হ'ব পাৰে ফ্ৰাষ্ট্ৰেটেড হ'ব পাৰে ডিপ্ৰেশ্যনত অহা হ'ব পাৰে আৰু যিকোনো এটা কাম কৰিব পাৰে কাৰণ এনেকুৱা ধৰণৰ কাণ্ড আমি যদি চাওঁ বিগত বৰ্ষবিলাকত যেতিয়া কৰিছে সেইবিলাকৰ মূল চ'ৰ্চটোত কিন্তু এনেকুৱা ধৰণৰ কথাই আছিলে যোনে আচলতে এটা লৰা ধেমালিৰ সৃষ্টি কৰে আৰু এই কথাবোৰে ভাবুকি ভৰা মেইল দি সকলোকে ভীতিগ্ৰস্ত কৰি তোলা দেখিবলৈ পোৱা যায় কিন্তু এই মেইলখনে আচলতে দৃষ্টি আকৰ্ষণ কৰা এইভাবে দেখিবলৈ পোৱা গৈছে য'ত কিছুমান অদ্ভুত কথা লিখিছে যে আসলে ক্লুলেস হিউম্যান বুলি কৈছে বা ঠিক তেনে ধৰণে কৈছে যে ব্ৰেইন ওয়াশ কৰা যিসকল মানুহ অৰ্থাৎ যোনে এই মেইলখন পঠিয়াইছে যেন তেওঁ এই গুটে কথাখিনি তেওঁৰ ওপৰত এটা তেওঁ নিজে অনুভৱ কৰিছিল যে তেওঁৰ ওপৰত মানসিকভাৱে এটা অত্যাচাৰ চলাই থকা হৈছে যাৰ পৰিণতিত তেওঁ এনে ধৰণে মেইল প্ৰেৰণ কৰিছে যিয়ে যথেষ্ট ভাবুকিৰ সৃষ্টি কৰিছে আৰু প্ৰায় আমাৰ হাতত থকা যিখিনি তথ্য সেই অনুপাতে আমাৰ হাতত 40খন বিদ্যালয় লিষ্ট আছে তালিকা আছে যিখন 40খন বিদ্যালয়লৈ এই ভাবুকি ভৰা মেইল প্ৰেৰণ কৰা হৈছে আনকি তাত এনেকেও লিখিছে যে মই ডাঙৰকে হাঁহিম যেতিয়া এই ঘটনাটো ঘটিব এই ভয়ংকৰ ঘটনাটো ঘটিব তেতিয়া মই এইবোৰ চাই ডাঙৰকে হাঁহিম আৰু সেইবোৰ যেতিয়া বাতৰি প্ৰকাশ পাব মই বহুত সন্তুষ্টি লাভ কৰিম আৰু তাৰ পিছত মই চৰমপন্থা বাছি ল'ম অৰ্থাৎ নিজেও চৰমপন্থা বাছি লোৱাৰ কথাও লিখিছে কিন্তু এনেকুৱা ধৰণৰ আমি আকৌ কৈছো এনেকুৱা ধৰণৰ একে ঘটনা নতুন দিল্লীত প্ৰায় সংঘটিত হ'বলৈ ধৰিছে য'ত ভাবুকি ভৰা মেইল আহে বিদ্যালয়সমূহত এনে ধৰণে উৰুৱাই দিয়াৰ ভাবুকি আহে আৰু পৰৱৰ্তী সময়ত তাত একো নাথাকে কিন্তু সেই যেটো সময় সেই 1 ঘণ্টা 2 ঘণ্টা জোৰা এটা সময় সকলোকে এনে ধৰণে ভীতিগ্ৰস্ত কৰি তোলে এনে ধৰণে ব্যস্ত কৰি তোলে যে অভিভাৱকৰ পৰা স্কুল কৰ্তৃপক্ষৰ পৰা আৰক্ষী ওচৰ পাজৰ থকা সাধাৰণ ৰাইজ সকলোকে ব্যস্ত কৰি তোলে আৰু সকলো ফালৰ পৰা সকলোকে আতংকিত কৰি তোলা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে আমি কৈছোৱে যে বম স্কোৱাডৰ দল তাত উপস্থিত হৈছে পুৱাৰ ভাগতে এই খবৰ পোৱাৰ পিছতে উপস্থিত হৈছে সেই গুটে যিবোৰ বিদ্যালয় 40খনকৈ বিদ্যালয়ৰ কথা আমি ইতিমধ্যে কৈছো যে আটাইখিনি চোৱা হৈছে পৰ্যবেক্ষণ কৰা হৈছে আৰু প্ৰায় সকলোকে যিমানখিনি তাত ছাত্ৰ ছাত্ৰী আছে যাৰ বিদ্যালয় খোলা আছে তেওঁলোকক ঘৰলৈ পঠিয়াই দিয়া হৈছে কিন্তু এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো ঘটনা ঘটা নাই এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো খবৰ অহা নাই কিন্তু যদি চোৱা যায় তেতিয়াহলে প্ৰায় এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে বিশেষকৈ দিল্লীক সদায় টাৰ্গেট কৰি লোৱা হৈছে বা দিল্লীৰ ওচৰ পাজৰৰ যিসমূহ ঠাই আছে তাতো এনে ধৰণৰ টাৰ্গেট কৰি লোৱা আছে কেতিয়াবা যদি হাস্পতাল উৰুৱাই দিয়াৰ কথা কয় কেতিয়াবা বিদ্যালয় উৰুৱাই দিয়াৰ কথা কয় আৰু বিদ্যালয় উৰুৱাই দিয়াৰ কথা ভৰা মেইল এতিয়ালৈকে বহুবাৰ পোৱা গৈছে কিন্তু যেহেতু কথাবোৰ সহজভাৱে এৰি দিব নোৱাৰি কাৰণ সদায় খেল ধেমালি কৰি আছে কোনোবা দিনা হয়তো হঠাৎ যদি ভবা যায় যে এয়া পুনৰ এবাৰ কাৰোবাক এনে ধৰণে আসলে মূৰ্খ বনোৱা এটা যুজা গতিকে তেনে ধৰণে যদি ভাবি লয় তেতিয়াহলে হয়তো সেইবাৰ হসাও হৈ যাব পাৰে সেইবাবে এই যেটো আসলতে এটা আৰক্ষীৰ বাবে দিল্লী আৰক্ষীৰ বাবে চ্যালেঞ্জ হৈ পৰিছে দিল্লী আৰক্ষী কোনো ধৰণৰ খুঁত ৰাখিব বিচৰা নাই আৰু যেতিয়া এতিয়া এনেকুৱা ধৰণৰ মেইল আহে যেতিয়া বিদ্যালয়সমূহে জনায় তেতিয়া দিল্লী আৰক্ষী তাত তৎকালীনভাৱে তাত উপস্থিত হয় একে ধৰণে তাত দেখিবলৈ পোৱা যায় যে বম স্কোৱাডৰ পৰা আৰম্ভ কৰি সকলোখিনি ব্যৱস্থা তাত কৰা হয় সকলোকে তাৰ পৰা আগতীয়াকৈ উদ্ধাৰ কৰা হয় যাতে হেতু ঘটনা নঘটক কিন্তু এটা কথা ঠিক যে এটা যেন কোনোবাই খেল খেলি আছে এই বিদ্যালয়সমূহক লৈ যে টাৰ্গেট কৰি আছে বা যদি আমি এই মেইলখন যিখন লিখিছে ইমান দীঘলীয়া এখন মেইল তাত যিবোৰ কথা লিখিছে হয়তো কোনো মানসিকভাৱে বিকাৰগ্ৰস্ত লোকে এই কথাবিলাক আসলতে তেওঁলোকে এটা ধেমালি হিচাপে লয় ইয়াৰ পূৰ্বে এগৰাকী আমি যদি চাওঁ যুৱতী গ্ৰেপ্তাৰ কৰা হৈছিল সেই যুৱতী গৰাকীয়ে তেওঁ যিগৰাকী ভাল পোৱা বা তেওঁ যিগৰাকী প্ৰেমিক বুলি তেওঁ প্ৰেমৰ প্ৰস্তাৱ দিয়া এগৰাকী যুৱকে যেতিয়া তেওঁৰ প্ৰেম প্ৰত্যাখ্যান কৰিছিল প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল তেওঁ কিন্তু সেই যুৱতী গৰাকী যিগৰাকী এগৰাকী অভিযন্তা আছিল তেওঁ এনেকুৱা ধৰণৰ কিছুমান অদ্ভুত কাণ্ড কৰিছিল য'ত তেওঁ সেই সময়ছোৱাত বিভিন্ন দেশৰ বিভিন্ন বিদ্যালয়লৈ চিকিৎসালয়লৈ মেইল প্ৰেৰণ কৰিছিল য'ত বোমা দি উৰুৱাই দিয়াৰ কথা দি পেলাই এনেধৰণে ভাবুকি ভৰা মেইল প্ৰেৰণ কৰিছিল অৱশেষত তেওঁ বছৰৰ পিছত এবছৰ ধৰি তেওঁ 2 বছৰ ধৰি তেওঁ এই কাণ্ড কৰিছিল তাৰ পিছত তেওঁ গ্ৰেপ্তাৰ কৰা হ'ল কিন্তু তাৰ পিছত এইখন মেইল কৰ পৰা আহিলে সোৰ্সটো কি হিয়া ইতিমধ্যে তদন্তৰ আওতাত ৰখা হৈছে আৰু বহুতো খবৰ আমি লৈ আহিম এই মুহূৰ্তত বিদায় লৈছো নমস্কাৰ